নমস্কাৰ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্টনো কি আৰু এয়া সদায় কৰিবলৈতো ইচ্ছা নাযায় প্ৰায় মই নকৰোঁৱে ন বহুত দিনৰ মূৰত এটা ভিডিঅ' দিওঁ কেতিয়াবা আপডেট দি থাকোঁ আৰু আজি মানে অলপ ভাল লাগি আছে মনটো খুব বেছি ভাল লাগিছে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মানে এয়া কৰাৰ আগতে ভাল খবৰটোনো কি তাৰ কোৱাৰ আগতে কৈ লওঁ মোৰ আপডেটটোৰ কথা মই নাজানো মোৰ বাৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চেই হয় আপোনালোকৰ চাগে এক্সপিৰিয়েঞ্চ হৈছেই ন মই মানে সদ্যহতে ঘৰত আমি মই অকল থাকোঁ যে ভাতটো মই বনাওঁ প্ৰায় মই বনাওঁ মায়ে খুব কম বনায় মায়ে বাকী কাম কৰে অকল মই গেছতে আৰু তুলি দিয়া হয় আৰু ভাত শাককেইটা আজি মোৰ অলপো মন যোৱা নাই মানে ইমান এলাহ লাগিছে কি মানে ইমান এলাহ লাগে ইমান কাম নকৰিলেওতো সময়বোৰ নাযায় নোপোৱা লাগে ন তাৰপিছত এতিয়া আহিছোঁ ভাল খবৰ মানে ভাল খবৰ বহুতকেইটা আছে তাৰ আগতে বস্তু এটা দেখাই লওঁ সেইটো হৈছে মানে মই মানুহজনলৈ মানে এটা ছাৰপ্ৰাইজ গিফ্ট আনিছিলোঁ কালি পিছত দিলোঁ আৰু দিয়া এটা কাৰণো আছে দেই এনেই আৰু নিদিওঁ মানে কি আৰু দিয়ে মানে মই নিদিওঁ তেখেতে মোক প্ৰায় দিয়ে থাকে বস্তুবিলাক বাৰু মই খুব কম পৰিমাণে দিওঁ মানেনো ক'ৰ পৰা দিওঁ ন ইনকামেই নাই ইনকাম থাকিলেহে দিম আৰু ইনকাম যেতিয়া হ'ব তেতিয়া দি থাকিম আৰু যিমান পাৰোঁ কিন্তু এইবাৰ ভাবিলোঁ নাই মই কিবা এটাতো দিওঁ তেখেতে মোক দিয়কেই বা নিদিয়ক মানে কি আমাৰ এতিয়া এনিভাৰ্চাৰী আহি আছে মানে আমি 4টা বছৰ সম্পূৰ্ণ কৰিম কিন্তু ডেটটো আহি পৰা নাই তথাপিতো মানে মাহটো যেতিয়া হয় বস্তুটো আনি মানে মোৰ ইমানখিনিও মানে মই ছাছপেঞ্চ ৰাখিব নোৱাৰোঁ মানে বস্তুটো আনি মই লুকুৱাই থ'বলৈ মানে ডেটতে দিব পাৰোঁ মোৰ মানে তেনেকুৱা টাইপৰ নহয় মোৰ বিৰাট চঞ্চল সেইকাৰণে বস্তুটো আনি দিলোঁ এইটো কালি আহিলে পাৰ্চেলটো বেছি দামী নহয় আৰু মেছ'ৰ পৰা লৈছোঁ দেই সেইটো এটা সঁচা কথা মানে এইটো হৈছে এটা ঘড়ী ৰ'ব মই ঘড়ীটো দেখাই দিছোঁ দেই এইটো মানুহে হাঁহিব চাগে কি কৰিছে মানে এইটো আপোনালোকে চাৰ্চ কৰিলে গমেই পাব কেইটকা মোক নকওঁ আৰু মই এইটো দামী বস্তু দিবও নোৱাৰোঁ নহয় দুখীয়া মানুহৰ দুখীয়া কাৰবাৰ তাৰপাছত এইটো পিছত মই নিজৰ পৰা চাই দিছোঁ দেই মোৰ পাছবুকত পইচা কেইটকামান আছিলে মই তেখেতক নকোৱাকৈ মনে মনে উলিয়াই আনি এইটো মই পাৰ্চেল কিনিছোঁ তেখেতে পিন্ধিব বুলি আৰু মই পিন্ধিলে খুব বেছি ভাল পাওঁ মই পিন্ধিম বুলি কৈছে বাৰু দেখালোঁ কালি তাৰপিছত এতিয়া আহোঁ মানে কি এইকেইদিনতো আপোনালোকে গম পাইছে মানে এটা কথা সুধোঁ আপোনালোকে পাৰিলে জনাব যিসকলে এক্সপিৰিয়েঞ্চ আছে আপোনালোকে হস্পিটেল বেগবিলাক কোনটো মাহৰ পৰা ষ্টাৰ্ট কৰিছিলে বাৰু এতিয়াতো মোৰ 8 মান্থটো হৈ আছে 8 মান্থ সম্পূৰ্ণ হ'বলেই হ'ব এতিয়া মানে ডিচেম্বৰটোত 9 মান্থ ষ্টাৰ্টিং হৈ যাব এতিয়া নৱেম্বৰ আজিতো 20 তাৰিখ হ'ল ন তাৰপাছত কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে ক'বচোন দে আৰু কি লৈছিলে সেইটো বিষয়েও জনাব মই কিছুমান বস্তু অৰ্ডাৰ কৰিছোঁ কিন্তু কিছুমান বস্তু অৰ্ডাৰ কৰাৰ উপৰিও মানে মই ভাবিছোঁ লাষ্ট টাইমত মই যেতিয়া চেকআপত যাম লখিমপুৰ তেতিয়া বজাৰখিনি বুলি তাতেই কৰি ল'ম আৰু ভালকৈ মানে আমাৰ ইয়াত ইমান ভালকৈ বস্তুবোৰ চব বস্তু চব সময়তে নাপায় মানে তেনেকুৱা তাৰপিছত এতিয়া আহিলোঁ লাষ্ট খবৰটো হৈছে আপোনালোকে চাগে মোৰ ভিডিঅ'সমূহ যদি চাই আছে আপোনালোকে আপডেট হৈ আছে এটা সময়ত কৈছিলোঁ যে আমাৰ বাৰ ভাগৰ ল'ৰা এটাই আছিলে আৰু সেই ল'ৰাটো আমাক এৰি গৈছিলে তাৰপিছত ভগৱানৰ কি আশীৰ্বাদ নাজানো সি মানে আমাৰ মাজৰ পৰা যেতিয়া হেৰাইছিলে তাৰ 2-3 মাহ পিছতে বাই আকৌ কনচিভ কৰিলে ভগৱানৰ আশীৰ্বাদ বুলিয়ে কৈছোঁ তাই গোটেই হেল্থ ইছ্যুছো আছিলে তথাপিতো কিন্তু ভগৱানৰ আশীৰ্বাদত তাই বেবী কনচিভ কৰিলে আৰু বেবী কনচিভ মানে এতিয়া খবৰ পাইছোঁ তাই মানে আকৌ এটা ল'ৰা জন্ম হ'ল আৰু এই খবৰটো মানে আমাৰ কাৰণে ইমানেই ভাল খবৰ ল'ৰা বা ছোৱালী বুলিয়ে নহয় কাৰণ তাই যে হেৰুৱা বস্তুটো যে পুনৰ ঘূৰাই পালে সেইটোৱে আমাৰ কাৰণে মানে বহুত ডাঙৰ খবৰ মানে কাৰণ নোহোৱাটো নাই যেতিয়া পাই হেৰুৱাই যোৱাটো বহুত ডাঙৰ কথা ন আৰু তাই আকৌ সংসাৰখন পুনৰ একেদৰে হৈ গ'ল এয়াই হৈছে আমাৰ কাৰণে আজি মানে বহুত 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 ডাঙৰ মানে এটা আশীৰ্বাদ আৰু এটা বহুত ভাল লগা খবৰ আজি ভিডিঅ' ইমানেই ভাল লাগিলে লাইক এটা কৰিব যদি পেজটো নতুনকৈ আহিছে ফ'ল' এটা কৰি ৰাখিব যাতে মোৰ আপডেটবোৰ আহিবলগীয়া সময়ত আপোনালোকে ডাইৰেক্ট পাই যায়